নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET DLEDৰ 2024 বৰ্ষৰ প্ৰাইভেট কলেজক লৈ বা প্ৰাইভেট এডমিশ্যনক লৈ আজি মই আপোনালোকক কেইটামান কথা জনাম। আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে, চাৰিটামান কথা আপোনালোকক জনাম যিকেইটা আপোনালোকৰ বাবে খুবেই দৰকাৰী বা আপোনালোকৰ মনত হয়তো প্ৰশ্ন উদয় হৈ থাকে এই কথাকেইটাৰ কাৰণে যে কি হ'ব। আজি মই আপোনালোকক সেই কথাকেইটা জনাবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত প্ৰাইভেট কলেজত এডমিশ্যন ল'ব পাৰিবনে নোৱাৰে। যিহেতু আপুনি ধৰি লওক যিটো পেট এক্সাম আছে সেইটো দিবৰ কাৰণে ধৰি লওক আপুনি যোৰহাট ডিষ্ট্ৰিক্টৰ কলেজত এপ্লাই কৰিছে এক্সামটো দিবৰ কাৰণে, তেতিয়া আপুনি যোৰহাট ডিষ্ট্ৰিক্টৰ কলেজতে পঢ়িব লাগিব আপোনাৰ DLEDটো যদি এডমিশ্যন পায়। ধৰি লওক যোৰহাট ডিষ্ট্ৰিক্টত কোনো ধৰণৰ প্ৰাইভেট কলেজ নাই, আপুনি বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰাইভেট কলেজত ল'ব বিচাৰিছে, তেতিয়া কিন্তু আপোনাক নিদিয়ে। এইটো আপোনালোকৰ আগৰ পৰাই চলি আহিছে যে আপুনি বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব নোৱাৰে। অৰ্থাৎ আপোনাৰ ডিষ্ট্ৰিক্টত যদি প্ৰাইভেট কলেজ নাথাকে তথাপিও আপুনি বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ কি হয়, শেষৰ পৰ্যায়ত অলপ অ'পেন কৰি দিয়া হয়। কাউন্সিলিঙৰ শেষ পাছত কি হয়, ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাৰণে হয়তো অলপ আপোনালোকক অ'পেন কৰি দিয়া হয়। কোনোবাই ষ্টুডেণ্ট যদি ইচ্ছুক থাকে সেই ডিমা হাছাও ডিষ্ট্ৰিক্টত হয়তো এপ্লাই কৰিব পাৰে, সেইটো হয়তো এটা নিয়ম আছে হপায়, সেইটো আপোনালোকে পিছৰ পৰ্যায়ত গম পাব। কিন্তু আপোনালোকৰ ষ্ট্ৰিক্টলি কোনো ষ্টুডেণ্টে বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব নোৱাৰে। য'ত আপোনালোকে এক্সামটো দিম বুলি ভাবিছে, য'ত আপোনালোকে পঢ়িম বুলি ভাবিছে, তাতে আপোনালোকে এডমিশ্যন ল'ব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ছিট কেনেকৈ পাব বা কিমান নম্বৰ পালে ছিট পাব পাৰে। প্ৰাইভেট কলেজবিলাক য'ত আছে তাত আপোনালোকৰ ছিটৰ যিটো কেপাচিটি সেইটো বহুত বেছি, আৰু সেইকাৰণে আপোনালোকৰ ছিট পোৱাটো সহজ হৈ পৰে। আপোনালোকে 100ৰ ভিতৰত 40-50 মান পালেই, আৰু যদি ৰিজাৰ্ভ কেটেগৰী থাকে তেতিয়াহ'লে আপোনালোকে 30-40 ভিতৰত থাকিলে আপোনালোকৰ ছিট পোৱাটো সহজ হৈ পৰে। তাৰপিছত আহিলে আপোনালোকৰ প্ৰাইভেট কলেজত এডমিশ্যন ফিজ কিমান। প্ৰাইভেট কলেজবিলাকত এডমিশ্যন ফিজ বছৰেকত 27,000 টকাকৈ, কিছুমানৰ অকণমান বেছি হয়, কিন্তু প্ৰাইভেটবোৰে আপোনালোকক 27,000কৈ দিব লাগে। এবছৰ 27,000কৈ, দুবছৰত আপোনালোকে 54,000 মান আপোনালোকে দিব লাগে। গতিকে আপোনালোকে তেনেকৈ এডমিশ্যন ল'ব লাগিব। আৰু দ্বিতীয়টো কথা হ'ল আপোনালোকৰ প্ৰাইভেটৰ এডমিশ্যন প্ৰচেছ কেনেকুৱা। এডমিশ্যন প্ৰচেছ বুলি ক'লে প্ৰাইভেটত আপোনালোকৰ গভটত যেনেকৈ হ'ব অনলাইন কাউন্সিলিং, তেনেকেই আপোনালোকৰ প্ৰাইভেটবিলাকতো অনলাইন কাউন্সিলিং হ'ব। ইয়াৰ কাৰণে কোনো ধৰণৰ পৃথককৈ তেওঁলোকে এডমিশ্যন নাপাতে। গভবিলাকত যেনেকৈ হ'ব তেনেকৈ আপোনালোকে প্ৰাইভেট কলেজবিলাকতো এডমিশ্যন ল'ব লাগিব।